নমস্কাৰ দৰ্শক, আকৌ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, মই থাল এখনত এয়া জলফাই লৈছোঁ। আজি জলফাইৰ আচাৰ বনাম। সকলোৱে বনায়, সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ নহয় জানো, কিন্তু মইনো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। এই জলফাইখিনি প্ৰথমতে মই ধুই ইয়াৰ পৰা পানীখিনি আঁতৰ কৰি লৈছোঁ। এয়া চাওক, ইয়াতে পানী নাই। আৰু জলফাইত দিয়াৰ কাৰণে মই এয়া মছলা লৈছোঁ। মছলাখিনি কৰি দিওঁ। এয়া গোটা ধনিয়া লৈছোঁ, এয়া চপ লৈছোঁ আৰু শুকান জলকীয়া কেইটামান লৈছোঁ। এয়া মই ৰ'দত শুকাই থোৱা ঘৰত। আৰু তেজপাত লৈছোঁ, এয়া গোটা জিৰা, এয়া ক'লা জিৰা। এইখিনি মছলা মই ইয়াতে দি দিম। আৰু এইফালে সৰিয়হ লৈছোঁ। এতিয়া সৰিয়হখিনিত মই ভিনেগাৰ দি দিম। এনেকৈ দিলে এবছৰ জোৰা কেতিয়াও বেয়া নহয় আচাৰ। এই জলফাইখিনি এতিয়া ভাপত দিম। গতিকে এতিয়া আহক কিটচেনত যাওঁ। আৰু ষ্টিমাৰ এনেকৈ উঠাই দিছোঁ আৰু তলত পানী দিছোঁ, গৰম হৈ গৈছে। এতিয়া মই ইয়াতে জলফাইখিনি দি যাম। আৰু এতিয়া মই ইয়াৰে প্লেটখন লগাই দিছোঁ আৰু এইখিনি এনেকৈ ভাপত সিজিব দিম। আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এয়া চাওক, মোৰ প্ৰায় 5 মিনিট হৈ গৈছে। আৰু এয়া চাওক, জলফাইখিনি ধুনীয়াকৈ সিজি গৈছে। ইয়াতে মছলাখিনি ফ্ৰাই কৰিম। এইফালে মই পেনখন উঠাই দিছোঁ আৰু এতিয়া এই মছলাখিনি গোটেইখিনি ইয়াতে মই অলপ ভাজি ল'ম। আৰু এইখিনি ঠাণ্ডা হৈ গৈছে। আৰু এইফালে মই এটা বাউল লৈছোঁ, শুকান বাউল। ইয়াত পানী লাগি থকা নাই। যিকোনো আচাৰ বনালে যাতে ক'তো পানী নাথাকে এইটো মনত ৰাখিব লাগিব আমি। আৰু এনেকৈ এতিয়া মই মাজেৰে এনেকৈ দি ভাজি লোৱা এয়া মছলা গুড়িখিনি ইয়াতে দি দিছোঁ। নিমখো দি দিছোঁ। সৰিয়হখিনিও পেষ্টটো ইয়াতে দি দিছোঁ। মই সৰিয়হখিনি একেবাৰে চফ্ট কৰা নাই। এতিয়া এইখিনি ইয়াতে ৰাখি দিছোঁ। তেলখিনি গৰম কৰি ইয়াতে মই দি দিম। আৰু এইফালে মই পেনখন উঠাই দিছোঁ। গৰম হৈছে পেনখন। এতিয়া মই মিঠাতেল দি দিছোঁ ইয়াতে। মই গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিছোঁ। এতিয়া মই ইয়াতে পাঁচফোৰণ দি দিছোঁ। বহুত আগতে দিলে কি হয়, পাঁচফোৰণখিনি তিতা হয়। আৰু হালধিখিনি ইয়াতে দি দিছোঁ। এইখিনি গৰমে গৰমে মই আচাৰখিনিত দিম। খুব ধুনীয়া এটা গোন্ধ ওলায় এনেকৈ দিলে। আৰু এতিয়া এই তেলখিনি এনেকৈ দি দিছোঁ এয়া গৰমে গৰমে। এয়া চাওক, এনেকৈ বনাই